আজি সকলো স্থানীয় ব্যক্তিসকলক লগ পালোঁ। ইয়াত আহি এটা বেলেগ পৰিৱেশ, নিজৰ জাগাৰ পৰিৱেশ আৰু আগৰ পৰাই মানে খেলা ধূলা মানে ধেমালি তামচা কৰি অহা চবকে পাই ভাল লাগিল। আৰু ইয়াত যিহেতু কবিতা আবৃত্তি কৰি আছিলে, মই নিজৰ মানে ছাত্ৰ জীৱনৰ সময়ত ৰচনা কৰা কবিতা তেখেতসকলৰ লগতে আবৃত্তি কৰি ভাল লাগিল। মোৰ মনত আছিলে সেই কবিতাবিলাক আৰু মানে খুবেই ভাল। ইয়াত মানে আকাশী যি লিটাৰেৰী অৰ্গেনাইজেশ্যন আছে, ইমান ধুনীয়া উদ্যোগ লৈ ইয়াত মানে গ্ৰন্থমেলা তেওঁলোকে অনুষ্ঠিত কৰিছে। আৰু সিটোৰ লগতে আমাৰ নতুন পুৰাণ যিসকল লিখক আছে, কবি আছে, তেওঁলোকক লৈ পেলাই ইয়াত মানে কবিতা আবৃত্তি আৰু সাহিত্য চৰ্চা যি কৰিছে, এয়া সঁচাকৈ শলাগিব লাগে আৰু তেওঁলোকক ধন্যবাদ দিবই লাগিব। আফটাৰ অল তো প্ৰথমটো মানুহ, গতিকে মানুহ হিচাপে মানুহৰ চবৰে নিজা নিজা টেষ্ট আছে। গতিকে মোৰ টেষ্টটো সাহিত্য সংস্কৃতি এইবিলাকৰ লগতো জড়িত আৰু ৰাজনীতিটো এটা দায়িত্ব, গতিকে এই দায়িত্বটো লৈ চলি আছে। আজিকালি দেখা যায় ডিজিটেলৰ এই যুগত বহু লোকে গ্ৰন্থৰ এটা সম্পৰ্ক নোহোৱা হৈছে, এই ক্ষেত্ৰত নৱপ্ৰজন্ম কি আলোচনা? আমি পুনৰ চৰ্চা অভ্যাস কৰিব লাগে আৰু এইবিলাক নোহোৱা হোৱাৰ মূল কাৰণটো হ'ল কম্পিটিটিভ। মানে প্ৰত্যেকজন ছাত্ৰয়ে নিজৰ নিজৰ কৰ্চটোৰ ওপৰত অধ্যয়ন কৰি থাকোঁতে দিন গুচি যায়। গতিকে PhD কৰিব লাগিলে কেতিয়াবা 30 বছৰ বয়সলৈকে গুচি যায়, তেওঁ বেলেগ গ্ৰন্থ পঢ়াৰ তাৰ সময়ে নাই। মানে চব মানে ইমান কম্পিটিশ্যন হৈ গ'ল। ইয়াৰ পিছতো চাকৰিৰ কাৰণে আজিকালি UPSC APSC কোচিং বা যিকোনো তেওঁলোকে নতুন মানে কৰ্চবিলাক পঢ়িব লাগে, চাই থাকিব লাগে আৰু দৈনন্দিন যিটো আপডেট আছে নিউজৰ পৰা আৰম্ভ কৰি চব অধ্যয়ন কৰিব লাগে। গতিকে সেইটোৰ কাৰণে যিটো আপোনাৰ মানে কিতাপ পঢ়া, বাহিৰা কিতাপ পঢ়া মানে সেইবোৰ অকণমান কমি গৈছে। কিন্তু ইয়াৰ মাজতে আমি সেইবোৰ ৰাখিব লাগে আৰু সেইটো হ'ল আমাৰ ভৱিষ্যতৰ কাৰণে মানে অত্যন্ত দৰকাৰ। নহ'লে আমাৰ বিষয়ে ভৱিষ্যত প্ৰজন্মই একোই নাজানিব বৰ্তমান বিষয়ে। সেইটো কাৰণে লিখা থাকিব লাগে, লিখকবিলাকক আমি শ্ৰদ্ধা জনাব লাগে, উৎসাহ যোগাব লাগে আৰু তাৰ কাৰণে গ্ৰন্থ আমি কিনিব লাগে, পঢ়িব লাগে। নিজে নপঢ়িলেও আনক পঢ়াৰ কাৰণে সুবিধা হ'লেও কৰি দিব লাগে। আজি সকলো স্থানীয় ব্যক্তিসকলক লগ পালোঁ। ইয়াত আহি এটা বেলেগ পৰিৱেশ, নিজৰ জাগাৰ পৰিৱেশ আৰু আগৰ পৰাই মানে খেলা ধূলা মানে ধেমালি তামচা কৰি অহা চবকে পাই ভাল লাগিল। আৰু ইয়াত যিহেতু কবিতা আবৃত্তি কৰি আছিলে, মই নিজৰ মানে ছাত্ৰ জীৱনৰ সময়ত ৰচনা কৰা কবিতা তেখেতসকলৰ লগতে আবৃত্তি কৰি ভাল লাগিল। মোৰ মনত আছিলে সেই কবিতাবিলাক